নমস্কাৰ 24/7 চাৰকাৰ বে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ এবাৰ উজনি অসমত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবলৈ ভয়ংকৰ ষড়যন্ত্ৰ কৰা হৈছে এই কথা উল্লেখ কৰিছে ৰাইজৰ দলৰ নেতা অখিল গগৈ আৰু ইতিমধ্যে উল্লেখ কৰিছে যে একাংশ চেঙেলীয়া লৰাৰ কথা মতে বহু লোকে তাত বিভিন্ন ধৰণে ষড়যন্ত্ৰৰ সৃষ্টি কৰিছে আৰু একাংশ ব্যক্তিক স্পন্সৰ হিচাপে ব্যৱহাৰ কৰিছে এতিয়া চৰকাৰে আৰু যিসকল লোক শিৱসাগৰত বাস কৰি আছে সেই লোকসকলৰ মাজত ধৰ্মৰ নামত বিভিন্ন কথাৰ নামত তেওঁলোকে বিভিন্ন ধৰণে সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে জনাইছো এই মুহূৰ্তত কবিশেষ আমি জনাইছো এই মুহূৰ্তৰ অন্যটা খবৰ এবাৰ শিৱসাগৰত খেহতীয়াকৈ সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাৰ বাতাবৰণৰ চেষ্টা একাংশৰ এই কথা উল্লেখ কৰিছে বিধায়ক অখিল গগৈ এইটো বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতা এনেদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে এতিয়া বিধায়ক গৰাকী তেওঁ উল্লেখ কৰিছে যে ইয়াক বৰ্তমান শিৱসাগৰৰ ৰাইজে বুজি উঠিছে শিৱসাগৰত যে এটা সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব বিচাৰিছে এই কথা বুজিছে ৰাইজে আৰু উজনিৰ মিয়াখেতা অভিযান সন্দৰ্ভত সংবাদমেল যোগে মন্তব্য বিধায়ক অখিল গগৈ আৰু অখিল গগৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে কোনো আইন হাতত তুলি ল'ব নোৱাৰিব বুলিও সকিয়নি বিধায়ক গৰাকীৰ শিৱসাগৰৰ প্ৰশাসনক ইতিমধ্যে তথা ৰাজ্য চৰকাৰক সকিয়নি শিৱসাগৰৰ বিধায়ক গৰাকী তেওঁ উল্লেখ কৰিছে যে যি মিয়াখেতা অভিযান সেই মিয়াখেতা অভিযানৰ নামত চেঙেলীয়া কিছু সংখ্যক লৰাৰ কথা মতে একাংশ ব্যক্তি স্পন্সৰ হিচাপে ব্যৱহাৰ কৰিছে ৰাজ্য চৰকাৰে আৰু এনে ধৰণৰ চেঙেলীয়া লৰা সমূহে তেওঁলোকে শিৱসাগৰবাসী ৰাইজৰ মাজত সংঘাতৰ সৃষ্টি কৰিব বিচাৰিছে যিসকল হিন্দু তথা মুছলিম লোকে একেলগে শিৱসাগৰত বাস কৰি আহিছে সেই লোকসকলৰ মাজত তেওঁলোকে ইতিমধ্যে এটা সংঘাতৰ সৃষ্টি কৰি দিছে আৰু এনে ধৰণৰ যি সাম্প্ৰদায়িক সংঘৰ্ষৰ বীজ সেই বীজ যাতে আৰু অধিক সৃষ্টি নকৰে তাৰ বাবে সকিয়নি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈৰ তৰফৰ পৰা তেওঁ উল্লেখ কৰিছে যে একাংশই সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰা এটা বাতাবৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু এয়া কেৱল মাত্ৰ হৈছে বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতা ইয়াৰ আঁৰত আছে বিজেপি চৰকাৰ আৰু সেই কথা এতিয়া শিৱসাগৰৰ সাধাৰণ ৰাইজে বুজি উঠিছে আৰু তেনে ধৰণৰ ব্যক্তি তেনে ধৰণৰ মানুহৰ উচ্চতনিমূলক মন্তব্যৰ পৰা দূৰত থাকিবৰ বাবে আহ্বান কৰা দেখিবলৈ পোৱা গৈছে আৰু এনে ধৰণৰ যিসকল ব্যক্তি বা যিসকল চেঙেলীয়া লৰা বুলি প্ৰসংগ উত্থাপিত কৰা দেখিবলৈ পোৱা গৈছে অখিল গগৈক আৰু সেই ধৰণৰ ব্যক্তিসকলৰ কাষৰ পৰা বা তেওঁলোকৰ মন্তব্যৰ পৰা আঁতৰি থাকিবলৈ সাধাৰণ ৰাইজক আহ্বান জনাইছে আৰু চেঙেলীয়া লৰা বুলি অখিল গগৈ কাৰ প্ৰসংগত আনিছে তাক লৈ বহুতে এতিয়া শৃংখল চলিহাৰ নাম উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে একাংশ ব্যক্তিৰ নাম উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে এবাৰ শৃংখল চলিহাক টাৰ্গেট কৰি লৈছে নেকি অখিল গগৈ তাক লৈ এতিয়া যথেষ্ট প্ৰশ্নৰ সৃষ্টি হৈছে কিয়নো একাংশ চেঙেলীয়া লৰা বুলি উল্লেখ কৰিছে বিধায়ক গৰাকী আৰু শিৱসাগৰত এনে ধৰণৰ যিসকল ব্যক্তিয়ে তেওঁলোকে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ আইন হাতত তুলি ল'ব তেওঁলোকৰ বিৰুদ্ধে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰিছে বিধায়ক গৰাকীয়ে আৰু কোনো যাতে আইন হাতত তুলি নলয় তাৰ বাবে ইতিমধ্যে শিৱসাগৰৰ প্ৰশাসনক আগতীয়াকৈ স্পষ্ট বাণী দিয়া দেখিবলৈ পোৱা গৈছে সকিয়াই থোৱা দেখিবলৈ পোৱা গৈছে বিধায়ক গৰাকীক এই মুহূৰ্তত তেখেতৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো উচ্ছেদৰ বিৰোধিতা কৰি আছে যেটো শিৱসাগৰে গোটেই উজনি অসমৰ জাতীয়তাবাদী মানুহবিলাকক প্ৰভাৱিত কৰি আছে শিৱসাগৰে কোনো দিন কেতিয়াও বিজেপিৰ সাম্প্ৰদায়িক নীতিৰ ওচৰত চাৰেণ্ডাৰ কৰি দিয়া নাই মানুহবিলাক বিবেচক মানুহবিলাক সংস্কৃতিবান মানুহবিলাকে চিন্তা কৰি কাম কৰে সেইকাৰণে কিছুমান মানুহৰ জৰিয়তে তাত হিন্দু মুছলমানৰ সংঘাত লগাব খোজা হৈছে মই হিন্দু মুছলমানৰ সংঘাত লগাব খোজা প্ৰত্যেকটো পক্ষ এই কাম নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ শিৱসাগৰ প্ৰশাসনক ষ্ট্ৰিক্টলি মই নিৰ্দেশ দিছোঁ যে তেওঁলোকে যেন কাকো আইন হাতত তুলি ল'বলৈ অনুমতি নিদিয়ে তেওঁ মুছলমানেই হওক তেওঁ হিন্দুৱেই হওক আৰু শিৱসাগৰ ৰাইজৰ প্ৰত্যেকজন নাগৰিকক মই আহ্বান জনাইছোঁ যে শিৱসাগৰ নাগৰিকসকলে তেখেতসকলৰ জাতীয় দায়িত্ব পালন কৰি আমাৰ ঐতিহাসিক সম্প্ৰীতিক সুৰক্ষিত কৰিবৰ কাৰণে ওলাই আহক মই ইতিমধ্যে ডিজিপি আৰু অসমৰ মুখ্যমন্ত্ৰীক জনাই দিছোঁ যে আপোনালোকে শিৱসাগৰত পুলিচৰ ছত্ৰছায়া প্ৰশাসনৰ ছত্ৰছায়া যি সাম্প্ৰদায়িক ৰাজনীতি কৰিব খুজিছে যে ঘৃণাৰ বিষবাষ্প বিয়পাব খুজিছে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত লগাই এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰিব খুজিছে এইটো কেতিয়াও আমি কৰিবলৈ নিদিওঁ মই স্পষ্টভাৱে পুলিচ প্ৰশাসন ৰাজনৈতিক প্ৰশাসন সকলোকে এই কথা স্পষ্টভাৱে জনাই দিছোঁ
আৰু সেইকাৰণে মই এই মুহূৰ্তত প্ৰত্যেকজন শিৱসাগৰীয়ান মানুহ শিৱসাগৰৰ প্ৰত্যেকজন নাগৰিকক বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ আপোনালোকে কেতিয়াও উত্তেজিত নহ'ব আৰু কোনো মানুহৰ সাম্প্ৰদায়িক কথাত আপোনালোকে কেতিয়াও উত্তেজিত নকৰিব হিন্দু হওক মুছলমান হওক খ্ৰীষ্টিয়ান হওক জৈন হওক এই আটাইকেইটা জনগোষ্ঠী আনকি শিখ জনগোষ্ঠীৰ মানুহো শিখ সম্প্ৰদায়ৰ মানুহো আমাৰ তাত আছে গতিকে কোনো পধ্যে যাতে এই জনগোষ্ঠী বা ধৰ্ম সম্প্ৰদায়বিলাকৰ মাজত সংঘাত হ'ব নোৱাৰে তাৰ কাৰণে আমি প্ৰত্যেকজন শিৱসাগৰৰ সচেতন নাগৰিকে আমি চেষ্টা কৰিব লাগিব সেইকাৰণে এই মুহূৰ্তত মই শিৱসাগৰত ঘটি থকা ঘটনাবিলাকক লৈ উদ্বেগ প্ৰকাশ কৰিছোঁ এই কামবিলাক যে চৰকাৰৰ স্বত্বাচায়তে সংঘৰ্ষমূলক পৰিস্থিতি এটা সৃষ্টি কৰিবৰ কাৰণে কৰা হৈছে সেই কথাটো আপোনালোকৰ সন্মুখত ক'ব খুজিছোঁ আৰু এই সময়ত প্ৰশাসনক সকীয়াই দিছোঁ চৰকাৰক সকীয়াই দিছোঁ এই কাম নকৰিবৰ কাৰণে আৰু লগতে সমগ্ৰ শিৱসাগৰবাসী ৰাইজে যাতে কোনো পধ্যে কোনো চেঙেলীয়া লোৱাৰ কথা মতে হিন্দু মুছলমানৰ সংঘাতত জঁপিয়াই নপৰে তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ